নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। লগতে এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ যত্ন কৰিম যে মহিলাসকলে পুনৰবাৰ একেলগে ৩৫,০০০ টকা লাভ কৰিব। তো কোনসকল মহিলাই লাভ কৰিব এই ৩৫,০০০ টকা, এই লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি ডাঙৰ ঘোষণা আছে, সকলো তথ্য আমি এই ভিডিঅ'টোত জানিবলৈ যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনিৰ লগতে মহিলা উদ্যমিতা আঁচনি সংক্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয়ৰ ধন ৩,০০০ টকালৈ বৃদ্ধি হৈ যাব পাৰে যিকোনো মুহূৰ্তত, আৰু এনেকুৱা ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিকোনো মুহূৰ্তত অৰুণোদয়ৰ ৩,০০০ টকা ধন ইয়াত কাৰ্যকৰীতা আহিব পাৰে। ইতিমধ্যে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপন কৰি তুলিছে। যিকোনো মুহূৰ্তত এইখিনি কেৱল এক্সিকিউট হ'বলৈহে বাকী আছে। অৰুণোদয়ৰ ধন আপুনি প্ৰত্যেক মাহে ৩,০০০ টকালৈ লাভ কৰিব গৈ আছে, আৰু সেই অনুপাতে যদি একেলগে ৩ মাহৰ ধন আপোনাক প্ৰদান কৰা হয়, তেতিয়াহ'লে ৯,০০০ টকাৰ এক বৃহৎ পৰিমাণৰ ধন আপুনি আপোনাৰ বেংক একাউণ্টত পোনপটীয়াভাৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে। তো বন্ধুসকল, অতি শীঘ্ৰেই খুব অচিৰেই আপুনি এই ধনখিনি লাভ কৰিব গৈ আছে। অৰুণোদয়ৰ এক বৃহৎ পৰিমাণৰ ধন আপোনাৰ বেংক একাউণ্টত একেলগে সোমোৱাৰ চান্স আছে। আৰু অৰুণোদয়ৰ ধন যিহেতু ৩,০০০ টকালৈ বৃদ্ধিত ইতিমধ্যে কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে, যাৰ কাৰণে যোৱা ৩টা মাহৰ ধন একেলগ কৰি আপুনি একেলগে ৯,০০০ টকালৈকে লাভ কৰিব পাৰে। তো বন্ধুসকল, ইয়াৰ পিছতে আহক যে মহিলা উদ্যমিতা আঁচনি সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ যথেষ্ট গুৰুত্বপূৰ্ণ ঘোষণা। মহিলাসকলে পুনৰ লাভ কৰিব ৩৫,০০০লৈকে টকা। তো ইতিমধ্যে মহিলা উদ্যমিতা আঁচনিৰ মহিলাসকলে বহুতেও এই ধনখিনি পোৱা নাছিলে, সেইসকল মহিলাকো এইবাৰ প্ৰদান কৰা হ'ব ধন। যিসকলে ২৫,০০০ টকা লাভ কৰিছিলে তেওঁলোকেও আৰু ধন লাভ কৰিব। সৰ্বমুঠ ৩৫,০০০ টকালৈ লাভ কৰিব এইসকল মহিলাই। কিন্তু এই মহিলাসকলৰ কোনসকলে এই ধনখিনি লাভ কৰিব বা কোনসকলে নকৰিব, সেই সংক্ৰান্তত যদিও স্পষ্ট হোৱা নাই। এইবাৰ সকলো মহিলাক কিন্তু এই ধনখিনি প্ৰদান কৰাৰ ইংগিত প্ৰদান কৰা হৈছে, কিয়নো পূৰ্বতে যিসকল মহিলাই ১০,০০০ টকা পোৱা নাছিলে সেইসকল মহিলাকো এতিয়া ৩৫,০০০ টকা প্ৰদান কৰা হ'ব একেলগে। অৰ্থাৎ পূৰ্বতে লাভ নকৰা মহিলাসকলেও মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে সৰ্বমুঠ ৩৫,০০০ টকা লাভ কৰিব গৈ আছে, আৰু এই ধনো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব গৈ আছে। যদিও ইয়াৰ ফিক্স ডেট কাৰ্যকৰী হোৱা নাই বা ঘোষণা কৰা হোৱা নাই, অতি শীঘ্ৰে আপোনালোকে এই ডেটটো লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টোৰ সংক্ৰান্তত যদি আপোনালোকৰ কিবা ক'ব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।